নামাজ পাইছো আমি আলু হয় আজি মাঘৰ উৰুকা আৰু মাঘৰ উৰুকা উপলক্ষে দেখা পোৱা গৈছে ৰাজ্যৰ এই মূৰৰ পৰা সেই মূৰলৈকে যি ভোগালী বিহুৰ উৰুকা নিশাত লগে ভাগে এসাঁজ খোৱাৰ কাৰণে যি চহা অসমীয়াসকলে এনেদৰে ব্যস্ত হৈ পৰাটো পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ কোকৰাঝাৰ জিলাৰ কালিপুখুৰী জৰেগাঁও ভাটিপাৰাত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু জৰেগাঁও আৰু ২ নং হৰিগাঁৱৰ গঞা ৰাইজে মিলি আচলতে তেওঁলোকে যি ভোগালী বিহুক আদৰাৰ যি ব্যাপক প্ৰস্তুতি চলাই আহিছিলে আজি আৰু যিহেতু ভোগালী বিহুৰ আজি উৰুকা নিশা দুখন গাঁৱৰ ৰাইজে মিলিজুলি এসাঁজ খাবৰ বাবে এনেদৰে প্ৰস্তুতি চলাটো দেখা পোৱা গৈছে। এই ক্ষেত্ৰত যিহেতু এই কালিপুখুৰী অঞ্চলখন এখন কোচ ৰাজবংশী উদ্যোগিত অঞ্চল আৰু এই কোচ ৰাজবংশীসকলে আচলতে বিহুক দোমাহী হিচাপে উদযাপন কৰি আহিছে। মই কিছুমান দৃশ্য দেখাম যিহেতু লগে ভাগে তেওঁলোকে এসাঁজ খাব, তাৰ সমান্তৰালভাৱে কোচ ৰাজবংশীসকলে দোমাহীত কি খাদ্য তেওঁলোকে খাই আচলতে মই প্ৰথমতে দেখুৱাব বিচাৰিছোঁ। বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী আছে, পিঠাকে আদি কৰি বিভিন্ন বস্তু ইয়াত সজাই ৰাখিছে তেওঁলোকে। জানিবলৈ চেষ্টা কৰিম, এগৰাকী মহিলা আছে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিহেতু বিহুক আপোনালোকে দোমাহী বুলি উদযাপন কৰে, কি আয়োজন কৰিছে আজি উৰুকা নিশাত? মানে এইটো কিবা কয় আটকাৰাই গং আমি আটকাৰাইত 8টা বস্তু মিহলাং বনি চাউলৰ আটকাৰাই ভাজং। ওতে 8টা বস্তু মিহলিয়া মানে তিল দাইল আদি কৰিয়া সেইটো হয় আটকাৰাই, 8টা বস্তু মিলোৱা এইটো আটকাৰাই হয়। কোচ ৰাজবংশীসকলৰ যে দোমাহীত প্ৰধান খাদ্য কি? চিমাটো কেনেকৈ বনায়? চিমাটো চাউলটো ধুই মানে কলপাতত টপলেয়া আমি পানীত উচা দিওঁ, আমি ঘৰুৱাতে কওঁ উচা দিয়া মানে সেই গোটেই আমাৰ চিমা কি প্ৰধান খাদ্য দোমাচীৰ। আজি নিশা কি খাব? আজি নিশাতো আমি মাংস দিয়ে মানে ভোজ ভাত খাম। কি মাংস? গাহৰি খাম, ব্ৰইলাৰ খাম, লোকেল খাম, মাছ খাম, মাংস খাম একেলগে গোটাখানে মহিলাবিলাকে খাম। মহিলা পুৰুষ সকলোৱে মিলি এসাঁজ খাইছোঁ আৰু এইবিলাকতো আমি দুপৰীয়াই বনাইছোঁ। দুপৰীয়া বনিয়া এতিয়া মানে ইয়াতে মানে বনভোজ খোৱা নিচিনা কৰে আহিছোঁ। সকলোৱে একেলগে ফূৰ্তি কৰিম। এতিয়া এইবিলাক বনাইছোঁ, এইবিলাক আপোনালোকক দেখাইছোঁ। আৰু জনগোষ্ঠীৰ এইবিলাকে খাদ্য, প্ৰধান খাদ্য আমাৰ সীমা, তাৰপিছত আটকৰাই, এইফালে আছে আমাৰ কাৰণে ধান চিৰা, কিন্তু এটা বস্তু নাই আমাৰ চাউল চিৰা নাই। চাউল চিৰাকো মানে এই কামেৰ ধুমধামতে নহ'ল, মানে এটা বস্তু নাই, গোটেই বস্তুখিনি হৈছে চাউল চিৰা হোৱা নাই আমাৰ। হয়, এনেদৰে আচলতে দুখন গাঁৱৰ গঞা ৰাইজে মিলিত হৈ আজি যিহেতু উৰুকাৰ নিশাত এসাঁজ তেওঁলোকে লগে ভাগে খাব। আৰু কিছু সময়ৰ পিছতে যিহেতু এই ভোগালী বিহু ৰং ৰহস্যৰ উৎসৱ নহয়, তথাপিও আচলতে যি চহা অসমীয়াই খেতি পথাৰত খেতি কৰি যি ধানসমূহ চপাই অনাৰ পিছত ঘৰত তেওঁলোকে যি খাদ্য সম্ভাৰ কৰিব আৰু লগতে যিহেতু এই ভোগালী উৎসৱ উপলক্ষে তেওঁলোকে এটা সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে। মোৰ কেমেৰা সহযোগী কিছু দৃশ্যাংক দেখাই দেখুৱাম মই। কিছু সময়ৰ পিছতে যি ইয়াত ভোজ ভাত খাই আচলতে দুখন গাঁৱৰ গঞা ৰাইজে, তাৰপিছতে যি সাংস্কৃতিক অনুষ্ঠান দোমাহীৰ যি সাংস্কৃতিক অনুষ্ঠান, এই সাংস্কৃতিক অনুষ্ঠান ইয়াতে আৰম্ভ কৰিব আৰু ইয়াত সম্পূৰ্ণৰূপে অসমীয়া আৰু কোচ ৰাজবংশীৰ যি গীত নৃত্য ইয়াতে উপভোগ হ'ব কিছু সময়ৰ পিছতে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।